নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ সপ্তম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ তস্মাৎ সৰ্বেষু কালেষু মামনুস্মৰয়ুধ্যসা ময়্যৰ্পিতা মনো বুদ্ধিৰ্মামেবৈশ্যস্য সংশয়ঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ গতিকে হে অৰ্জুন, তুমি সদায় কৃষ্ণৰ ৰূপত মোৰ কথা চিন্তা কৰি থাকিবা আৰু একে সময়তে তোমাৰ নিৰ্দিষ্ট কৰ্তব্যৰূপে যুদ্ধ কৰিও থাকিবা। তোমাৰ সকলো কৰ্ম মোতেই অৰ্পণ কৰিলে আৰু তোমাৰ মন আৰু বুদ্ধি মোতেই স্থিৰ কৰি ৰাখিলে তুমি নিঃসন্দেহে মোক লাভ কৰিব পাৰিবা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। আমাৰ যি নিৰ্দিষ্ট কৰ্মসমূহ আছে তাৰ মাজত কৃষ্ণ ভাৱনা হৈছে অন্যতম, আৰু এই নিৰ্দিষ্ট কাম কাজবিলাক কৰি পেলাবৰ কাৰণে আমি কৃষ্ণ ভাৱনা সম্পন্ন হ'ব লাগিব। তেনে কৰ্তব্য কামবিলাক কৰি থাকিব লাগে আৰু এনে সময়তে আমি কৃষ্ণৰ যি কৰ্ম সেই কৃষ্ণৰ কৰ্মত আমি নিয়োজিত হ'ব লাগে। আৰু সেই তেনেকুৱা কাৰ্য কৰিলে আমাৰ যি কুলুষতা আছে সেই কুলুষতাৰ পৰা মুক্ত হৈ পৰে আমাৰ মন আৰু বুদ্ধি, আৰু তেনে মন আৰু বুদ্ধি কুলুষতাৰ পৰা মুক্ত হোৱাৰ ফলতে আমি কৃষ্ণ ভাৱনাত স্থিৰ হ'ব পাৰোঁ। আৰু কৃষ্ণৰ নাম জপ কৰি থাকিলে সকলো লোক কৃষ্ণ ধামলৈ বা উত্তম গ্ৰহটোলৈ যাব পাৰে বুলি আগৰ পৰ্যায়ত শ্লোকত উপস্থাপন কৰা হৈছে। গতিকে ইয়াত কোনো সন্দেহ নাই, আমি যি কাৰ্য কৰিছোঁ কৃষ্ণ ভাৱনা সম্পন্ন হৈ সেই কাৰ্য কৰাটো আমাৰ কাৰণে প্ৰয়োজনীয়, আৰু সেই ক্ষেত্ৰতে এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।